ৰহাত খৰাং বতৰে ভাঙিছে কৃষকৰ সপোন। এফালে বানৰ তাণ্ডৱ, আনফালে খৰাং। প্ৰলয়ংকাৰী বানে সমগ্ৰ উজনি অসমত সংহাৰ সৃষ্টি কৰাৰ বিপৰীতে ৰহাত কিন্তু সম্পূৰ্ণ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা গৈছে, যাৰ কাৰণে অঞ্চলটোৰ কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। আহাৰ মাহৰ পৰা কৃষি কৰ্মত নিয়োজিত হৈ ভীষণ ব্যস্ত হৈ পৰা কৃষকসকলে এতিয়া ভগৱানৰ শেষ ভৰসা কৰিবলগীয়া কৰিছে। অঞ্চলটোত এইবাৰ বৰষুণ নাই, পানী নথকা খেতি পথাৰখন এতিয়া উদং ঘাঁহনি হৈ পৰিছে। শাওনৰ এই সময়ছোৱালৈ শালি ধানৰ কঠীয়া ৰোপণ কৰি আজৰি হোৱাৰ সময় কৃষকৰ, পিছে এইবাৰ যেন ব্যতিক্ৰম। দ খেতি মাটিবোৰত জেঠ মাহৰ পৰাই ধানৰ কঠীয়া ৰোপণ কৰি শাওনৰ পষেকলৈ শালি ধান ৰোপণ কৰি কৃষিকৰ্মৰ সামৰণি পেলায়। এইবছৰ শাওন মাহ পৰ্যন্ত অঞ্চলটোৰ কৃষকে এমুঠিও কঠীয়া ৰুব পৰা নাই। সেয়ে এতিয়া কৃষকসকল বিবুদ্ধিত পৰিছে। দুই এক কৃষকে গভীৰ নলীনাদৰ সহায়ত ভূগৰ্ভৰ পানীৰে কঠীয়া ৰুবলৈ চেষ্টা কৰা দেখা গৈছে যদিও কম সময়তে পানী শুকাই যোৱাত হতাশাত ভুগিছে কৃষকসকল। শাওনৰ আজি 7 দিন হ'ল, এতিয়ালৈকে আমাৰ ইয়াত বৰষুণ নাই। তাৰপৰা এই মাটিবিলাক দেখিছে শুকাই গৈছে, চব বিলে খালে পানীয়ে নাই। তাৰপিছত আমাৰ এই খেতিয়কবিলাকে কেনেকৈ এতিয়া আমি হেৰি কৰিম, পৰিয়াল কৰিম, বহুত চিন্তাত পৰিছোঁ। এতিয়া আমি মানে উপায় নোহোৱা হৈ গৈছোঁ। একে মাটি শুকান হৈ আছে, ক'তো মানে এগোজাও ৰুব পৰা নাই। এনেকুৱা হিচাপত মানে চব হেৰি আছে, বৰষুণ অকণো নাই, খালি মাটি সবাই শুকান হৈ আছে, বিলে খালে পানীয়ে নাই। শাওনৰ প্ৰথম সপ্তাহত ভৰি দিলে, আজিলৈকে বৰষুণ নাই। আমি মানে খেতিয়কসকলে ধান এগোজা ৰুব পৰা নাই, আনকি বিলতো পানী নাই, কঠীয়াবিলাক চব জ্বলি গৈছে। আমি সাধাৰণ শ্ৰেণীৰ খেতিয়কসকলে কি কৰি পৰিয়াল পোহপাল দিম, আমি ভাবি উপায় পোৱা নাই। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।